আজি AIN লাইফৰ ষ্টুডিঅ'ত আমি এনেকুৱা এজন উদ্যমী যুৱক সংগীত সাধক বুলি ক'ব লাগিব আপোনালোকে পৰৱৰ্তী সময়ত তেখেতৰ লগত আলোচনা কৰোঁতে গম পাব আজি সন্মানীয় প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমি এজন শিল্পী উদ্যমী যুৱক লক্ষ্মণ দেৱনাথ তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ প্ৰথমতে নমস্কাৰ জনাইছোঁ AIN লাইভৰ ষ্টুডিঅ'ৰ কৰ্মকৰ্তা সকলোলৈ আৰু সমূহ ৰাইজলৈ মোৰ প্ৰণাম মই সেৱা যাচিছোঁ প্ৰথমতে তাৰমানে মই সৰুৰে পৰাই সংগীত প্ৰেমী সংগীতক ভাল পাওঁ মোৰ দেউতাকেও অলপ চলপ সংগীতত চৰ্চা আছিল তো গতিকে তাৰ পৰাই মই অলপ সংগীতৰ প্ৰেৰণা পাওঁ আৰু যেতিয়া মানে মই অলপ শিক্ষাও গ্ৰহণ কৰিব গ'লোঁ স্কুলীয়া সময়ত মই কিন্তু একচুৱেলি বহুত কষ্টেৰ মাজেৰে স্কুল লাইফটো কটাব লগা হৈছিল আৰু এতিয়াও বৰ্তমান যে সেনেকুৱা যে খুব প্ৰভাৱশালী সেনেকুৱা কিন্তু কণ্ডিশ্যন নহয় আমি ক্ষুদ্ৰ ব্যৱসায়ী এই ব্যৱসায়ৰ মাজেৰে সংসাৰখন চলাই লৈ যায় আৰু গীতৰ মাজেৰে আমি তাৰমানে নিজকে নিজে উৎফুল্লিত ৰাখিছোঁ আৰু তো এতিয়া মানে আৰু সৰুৰে পৰাই মই ডক্টৰ ভূপেন হাজৰিকা এই নামটো শুনি থাকিছিলোঁ আৰু তেখেতৰ গীত মই তাৰমানে শুনা আৰম্ভ কৰিলোঁ তেখেতৰ গীত শুনি শুনি মানে এনেকুৱা এটা হেৰি হ'ল যে নাই মই এদিন গীত শিকিবই লাগিব আৰু তেখেতৰ দৰেতো তেতিয়াতো থিংকিংটো এনেকুৱাই আছিল যে মই তেখেতৰ দৰে গাম কিন্তু ভূপেন হাজৰিকা ডাঙৰীয়াৰ দৰেতো আৰু অসম্ভৱ কথা যে আৰু এজন জন্ম পাব কিন্তু এইটো অসম্ভৱ কথা তেখেতৰ যি স্মৃতি বা তেখেতে আমাৰ অসমৰ যি গৌৰৱ কঢ়িয়াই আনিলে ভাৰত ৰত্ন আমাৰ গতিকে ইয়াতকে তাৰমানে বিশেষকৈ গৌৰৱ আৰু কি কম সেইটো মই তাৰমানে যিবিলাক তেওঁ কৰ্মকাণ্ড যি কৰিছে গীতৰ মাজেৰে বা ছ'চিয়েল ৱৰ্কাৰো এজন আছিল ভাল তো সেই গীতটোৰ মাজতে আমাৰ অসমৰ ভাৱে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া কি আছিল মই সেই গীতৰ মাজেৰে সংক্ষেপে মই বিশ্লেষণ কৰি নিজে সুৰাৰূপ কৰি মই নিজে লিখিছোঁ তাৰ মাজত মোৰ কিছুমান শব্দ কাৰেকশ্যনৰ কাৰণে মাজবাটৰ এজন লেখক আছে সেইজনৰ নাম হ'ল পুৰন্দৰ শইকীয়া তেখেতে মোক এই কাৰেকশ্যন কৰা সহযোগ কৰি দিছে আৰু মিউজিকৰ ক্ষেত্ৰত যদি ক'ব যায় মুকুন্দ ৰাভা টংলা ষ্টুডিঅ' এতিয়া চাওক মই ইমান হেৰি আপাৰ লেভেলত কাম কৰিব নোৱাৰিম কাৰণ মোৰ আৰ্থিক অৱস্থা তো জানেই এখন গীত ৰচনা কৰাৰ লগে লগে গীত এটা আপলোড কৰাৰ লগে লগে কিমান বহুত টকা খৰচ যায় তো মই এইখিনি টকা খৰচ কৰিবলৈ সক্ষম নহয় এই কিবা কে মোবাইলত বা মোৰ বন্ধু এটাৰ DSLR আছে এই লাহেকৈ ভিডিঅ' এটা বনাই আপলোড কৰোঁ আৰু নিজৰ চেনেলত নাই এতিয়া আমি গম পালোঁ যে আপুনি ভূপেন হাজৰিকাৰ যিমানখিনি কৰ্ম ৰাইজী আছিলে তেখেতৰ জীৱনত তেখেতে অসমবাসীৰ কাৰণে ভাৰতবাসীৰ কাৰণে বা সংগীতৰ জৰিয়তে সমাজখনক কেনেকৈ তেখেতে আগবঢ়াই নিব যত্ন কৰিছিলে সংগীতৰ জৰিয়তে তেখেতে কেনেকৈ সমাজখনত হোৱা অপ্ৰীতিকৰ কাৰ্যবিলাক তেখেতে স্বতঃস্ফূৰ্তভাৱে ক'বলৈ যত্ন কৰিছিলে তেখেতৰ কিছুমান কালজয়ী গীত আছে যেনে কাৰ্গিল সীমান্ত দেখিলোঁ কালজয়ী গীত তাৰমানে কাৰ্গিলৰ যুদ্ধৰ সময়ত তেখেতে লিখিছিল আকৌ তেখেতে লিখিছিল মেঘে গিৰগিৰ কৰে খেতিয়কৰ লগত সম্পৰ্ক থকা এটা গীত তাৰপিছত তেওঁ আকৌ লিখিছিল আমি অসমীয়া নহওঁ দুখীয়া এনেকুৱা ধৰণৰ কিছুমান গীতেত আজিও কালজয়ী ৰূপ ধাৰণ কৰি আছে আৰু অসমৰ জনসাধাৰণৰ মাজত আজিও ভূপেন হাজৰিকাৰ গীত এটা যদি কোনোবা নহয় কোনোবা স্থানত যদি বাজি থাকে তেনেহ'লে মানুহে অকণমান সময়ৰ কাৰণে হ'লেও থমকি ৰ'ব সোধে যা নহওক তুমি যিহেতু ভূপেন হাজৰিকাৰ কৰ্মৰাজিৰ ওপৰত গোটেইখিনি কথা এটা সাৱলীলভাৱে যুগুত কৰি এটা গীত ৰচনা কৰি গীতটো তুমি নিজা চেনেলত তোমাৰ নিজা চেনেলত ইউটিউব চেনেল কি নাম ধৰে চেনেল লক্ষণ দেৱনাথ বুলি ইউটিউব চেনেল আছে তাতে মাৰিলে লক্ষণ লক্ষণ দেৱনাথ নামৰ ইউটিউব চেনেলটোত যদি আমাৰ সন্মানীয়
শুভাকাংক্ষীসকল যায় চাৰ্চ কৰে তেনেহ'লে তোমাৰ এই গীতটো তেওঁলোকে চাব পাৰিব তুমি এই গীতটো চোৱাৰ কাৰণে অসমবাসীক কি ক'বা যে তুমি ইমান কষ্ট কৰি গীতটো বনাইছা আজি এনেকুৱা এটা পৰিৱেশত বা ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী এই সময়ত তুমি গীতটো তোমাৰ সাইটত আপলোড কৰিছা তোমাৰ নিজৰ চেনেলত আপলোড কৰিছা তুমি এটা অসমবাসীক কি ক'ব খুদিবা যে তোমাৰ চেনেলটোত কেনেকৈ গ'লে কি সাৰ্চ কৰিলে তোমাৰ সেই গীতটো অসমবাসীয়ে চাব পাব হয় নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মই হাৱা যাচি আকৌবাৰ ক'ব ধৰিছোঁ যে লক্ষণ দেৱনাথ বুলি ইউটিউবত যায় আপোনালোকে সাৰ্চ কৰিব আৰু তলতে লিংক দিয়া আছে লিংকত ক্লিক কৰিলেও আপোনালোকে গীতৰ মাজত সোমাই যাব পাৰিব মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকে গীতটো চাব পাৰিব আৰু অসমবাসী ৰাইজক মই ইটোৱে ক'ম যে গীতটো অসমবাসী ৰাইজে শুনক শুনাৰ পিছত কেনে হ'ল কি হ'ল যদি কিবা ভুল হৈ থাকে তেতিয়াহ'লে মোক এইটো শুধৰণি কৰাৰ সুযোগ কৰি দিয়ক মোক এটা কমেণ্টত লিখি দিয়ক আপুনি এইটো নকৰি এইটো কৰিব লাগিছিল মই পৰামৰ্শ এটা পাম আৰু মই আপোনালোকৰ মাধ্যমেদি সংবাদ মাধ্যমেদি মই জনাব বিচাৰোঁ যে যদি কোনো হেনেকুৱা ৰাইটাৰ বা হেনেকুৱা উদ্যমী মানুহ আছে আৰু যদি মোৰ কণ্ঠটো ভাল পায় তেখেতে মোক বিচাৰে তেতিয়াহ'লে মই তেখেতৰ সৈতে কাম কৰিম আৰু মই আৰ্থিক অৱস্থা দুৰ্বল কাৰণে মই কিন্তু কামো কৰিব পৰা নাই হেনেকুৱা আচ্ছা মই লক্ষ্মণ দেৱনাথৰ হৈ মই অসমবাসীক এটাই কথা ক'ব খুজিছোঁ বিশেষকৈ সংগীত জগতৰ সন্মানীয় যিসকল তাৰকা স্বৰূপ তেখেতসকলে সংগীতৰ জগতখন দখল কৰি আছে আমাৰ যথেষ্ট ডাঙৰ ডাঙৰ শিল্পী আছে লক্ষ্মণ দেৱনাথৰ এটাই অনুৰোধ তেখেতৰ এই ইউটিউব চেনেলত যদি আপোনালোকে গীতটো তেখেতৰ চোৱাৰ পিছত তেখেতৰ কণ্ঠটো যদি আপোনালোকে মানে খাবলীল বুলি ভাবে সুন্দৰ বুলি ভাবে যদি আপোনালোকে এই লক্ষ্মণ দেৱনাথক সুযোগ দিয়ে এই সুযোগটো লক্ষ্মণে ল'বৰ কাৰণে চেষ্টা কৰিব আৰু তেখেতে আৰ্থিক দৈন্যতাৰ কাৰণেই তেখেত যিমানখিনি তেখেতৰ মনোবল সাহস বা ইচ্ছা সকলোখিনি থকাৰ পিছতো আৰ্থিক দৈন্যতাই তেখেতক আগবাঢ়ি যাবলৈ সুবিধা দিয়া নাই কিন্তু তেখেতে আজি আমাৰ চেনেলৰ জৰিয়তে আমাৰ সন্মানীয় যিসকল সংগীত জগতৰ তাৰকা স্বৰূপ সন্মানীয় ব্যক্তি আছে শিল্পী আছে তেখেতসকলৰ অকণমান সহযোগিতা বিচাৰিছে চেনেলটো সকলোৱে চাব অসমৰ মই বিশেষকৈ শিল্পী সমাজক অনুৰোধ জনাইছোঁ আপোনালোকে এই লক্ষ্মণ দেৱনাথৰ অন্তত কণ্ঠটো এবাৰ চাওক তেখেতৰ কণ্ঠটো যদি খুব খাবলীল বা আপোনালোকৰ লগত কাম কৰিব পৰা বিধৰ হয় তেনেহ'লে লক্ষ্মণ দেৱনাথৰ যিটো চেনেল আছে তাত আপোনালোকে কমেণ্ট দি আপোনালোকে যোগাযোগ কৰিব এই উঠি অহা প্ৰজন্মৰ এই ল'ৰাজনক আমি সকলোৱে মিলি আগুৱাই লৈ যাব লাগিব তেখেতে কৈছে যে মোৰ আৰ্থিক দৈন্যতাই মানুহৰ কিন্তু দৰিদ্ৰতাই মানুহৰ কোনো কাৰণতে থমকি ৰোৱাৰ কোনো কাৰণ হ'ব নোৱাৰে কাৰক হ'ব নোৱাৰে আমি সমাজত যিসকল ব্যক্তি আছোঁ সকলোৱে যদি অকণমান সকলোৱে সহায় কৰোঁ আজি যদি আমি অসমবাসীয়ে এই লক্ষ্মণ দেৱনাথৰ যদি ইউটিউব চেনেলটোত গৈ তেখেতৰ গীতটো যদি আমি মিলিয়ন মানুহে চাই দিওঁ হয়তো ল'ৰাজন অকণমান আগুৱাই যাব সেইকাৰণে মই লক্ষ্মণ দেৱনাথৰ এই গীতটো তেখেতে এটা ভাল কথা কৈছে আমি স্বীকাৰ কৰিব লাগিব যে তেখেতে যদিও গীতটো ৰচনা কৰিছে তেখেতৰ বাক্যবান তেখেতৰ উচ্চাৰণ অন্য যিকোনো টেকনিক্যাল কাৰণত যদি কিবা ভুল কুটি থাকে লক্ষ্মণ দেৱনাথে কৈছে যে মোৰ চেনেলত আপোনালোকে কমেণ্ট দিয়ক কমেণ্ট দি মোক আগুৱাই যোৱাত সুবিধা কৰক আৰু মোৰ যদি কিবা ভুল কুটি থাকে আপোনালোকে দেখুৱাই দিয়ক এনেকুৱা ধৰণৰ তেখেতৰ নিজৰ ফালৰ পৰা ব্যক্ত কৰিছে এতিয়া আমি লক্ষ্মণ দেৱনাথ এই ল'ৰাজন টংলাত ঠাকুৰীয়াপাৰাত এই ল'ৰাজনৰ ঘৰ আপোনালোকে চাওক খৈৰাবাৰী বুলি কওঁতে আমি আপোনালোকে সকলোৱে জানে যে টংলা খৈৰাবাৰী এতিয়া অকণমান ডেভেলপ হ'ব ধৰিছে আজিৰ পৰা 5-6 বছৰ আগত আপোনালোকে টংলালৈ খৈৰাবাৰীলৈ যোৱাৰ কোনো ধৰণৰে ভাল বিকল্প পথ নাছিলে এতিয়া লাহে লাহে কিছু অকণমান আপ হৈছে যদিও সেই জায়গাটো যথেষ্ট মানে ভিতৰৰ পৰা ল'ৰাজনে কষ্ট কৰিছে আপোনালোকে সহযোগ কৰক আৰু মই লক্ষ্মণ দেৱনাথক এটা কথা সুধিম শেষত যে তুমি ডক্টৰ ভূপেন হাজৰিকাৰ এই যে জন্ম শতবাৰ্ষিকীৰ কাৰণে ইমানখিনি তুমিতো গীতটো বহুত আগতেই ৰচনা কৰিছিলা বা তুমি গীতটো কেতিয়াবাই কম্প'জ কৰিছিলা কিন্তু কি কাৰণত তুমি ডক্টৰ ভূপেন হাজৰিকাৰ এই যে 8 ছেপ্টেম্বৰৰ দিনটো তেখেতৰ জন্মৰ দিনটো
তেখেতৰ জন্ম শতবাৰ্ষিকীৰ দিনটোতহে তুমি যে ৰিলিজ দিলা ইয়াৰ কিবা তোমাৰ অন্তৰত কিবা এই পুহি ৰাখিছিলা যে মই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত ভূপেন হাজৰিকাই অসমত যিমান কাম কৰিছে সকলোবোৰ কথা সামৰি গীতটো ৰচনা কৰিছোঁ যেতিয়া সেইদিনাই আপলোড দিম যোৱা বছৰে মই ভাবিছিলোঁ যে গীতটো আপলোড কৰিম বা ৰিলিজ দিম অসমবাসীক দেখাৰ এটা হেৰি কৰি দিম তো সেয়া মোৰ তাৰমানে দৰিদ্ৰতাৰ কাৰণে হয়তো নহ'ল আৰ্থিক খৰচটো যিখিনি যায় কাৰণ জানে মই আগতেও কৈছোঁ যে খৰচখিনি যিসকল ব্যক্তিয়ে বা যিসকল শিল্পীয়ে ভিডিঅ'বিলাক বনায় গীত ৰচনা কৰে সেইবিলাকে খৰচটো গম পায় তো গতিকে যোৱাবেলি নহ'ল 8 ছেপ্টেম্বৰ পাৰ হৈ গ'ল তাৰপিছত মই নোৱাৰিলোঁ আৰু তেখেত হয়তো আজিৰ দিনত তেখেত আমাৰ মাজৰ পৰা ডক্টৰ ভূপেন হাজৰিকা প্ৰয়াত কিন্তু মই সংগীত জগতত আহাৰ মেইন উদ্দেশ্যটোৱে হ'ল আমাৰ ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ প্ৰেৰণাত তেখেতৰ অনুপ্ৰেৰণাত তেখেতৰ গীত শুনি মই সংগীতৰ জগতত আহিছোঁ আৰু তেখেতক মই গুৰুদেৱ বুলি মানো আচ্ছা এইখিনিতে এটা কথা হ'ল তো নিজে তুমি বুলি কৈছোঁ তুমি ইয়াৰ আগত তুমি কলেজীয়া জীৱনত হওক স্কুলীয়া জীৱনত হওক সংগীত অনুষ্ঠানৰ ক্ষেত্ৰত তুমি মঞ্চত তুমি ভূপেন হাজৰিকাৰ গীত গাইছিলা নেকি বাৰু গাইছিলা হয় আচ্ছা তুমি এনেই ভূপেন হাজৰিকাক তুমি অন্তৰৰ পৰা ভাল পোৱা এই কথাটো আজি তোমাৰ এই তেখেতৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সেইকাৰণে তেখেতৰ কৰ্মৰাজি তেখেতে অসমৰ কাৰণে সংগীত জগতৰ কাৰণে ভাৰতবাসীৰ কাৰণে কি কৰিছে গোটেইখিনি বস্তু একেলগে এটা সৰু পাণ্ডুলিপি বনাই গীতৰ মাজেৰে তুমি প্ৰকাশ কৰিছা নহয় জানো এতিয়া কথা হ'ল আমি অসমবাসীক এটাই কথা ক'ম যে লক্ষ্মণ দেৱনাথ নামৰ ল'ৰাজন খোৰাবাৰীৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ পৰা তেখেতে সংগীত জগতখনত নিজকে সপোনি পিটিবলৈ যত্ন কৰিছে আৰু এটা কথা যে সংগীত জগতখনত সপোনি পুতিবলৈ যাওঁতে তাত ঘাত প্ৰতিঘাত থাকিব কৈছে আৰ্থিক দৈন্যতায়ো কিছুমান কামত অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেখেতে এটা কথা ক'লে আপোনালোকে শুনিছে যে মই যোৱা বৰ্ষতেই এই গীতটো ভূপেন হাজৰিকাৰ জন্মৰ তাৰিখটোত মই ৰিলিজ কৰিম বুলি ভাবিছিলোঁ কিন্তু মোক আৰ্থিক দৈন্যতাই বা মোক অৰ্থৰ অভাৱৰ কাৰণে মই নোৱাৰিলোঁ কিন্তু এটা বছৰ পিছুৱাই গৈছে আজি এটা বছৰ পিছত তেখেতে আকৌ চেষ্টা কিন্তু ক্ৰুটি কৰা নাই চেষ্টা সদায় অব্যাহত ৰাখিছে যে মই এই গীতটো মই এটা সময়ত ভূপেন হাজৰিকাৰ জীৱনৰ কৰ্মৰাজিখিনি মোৰ কণ্ঠৰে মই সংগীতৰ নিজৰা বৈ অসমবাসীক মই এবাৰ উপহাৰ হিচাপে দিম কিন্তু আজি তেখেত সাৰ্থক যিহেতু 8 ছেপ্টেম্বৰত আজি তেখেতে গীতটো তেখেতৰ ইউটিউব চেনেলত আপলোড কৰিছে তেখেতৰ এই গীতটো মই ভাবিম অসমৰ সকলো স্তৰৰ ব্যক্তিয়ে এই গীতটো আদৰি লওক আৰু এই গীতটোত যদি কিবা উচ্চাৰণৰ হওক বা মিউজিকেল কম্প'জত হওক কিবা যদি অসুবিধা থাকে বা কিবা অকণমান পৰিপক্ক নোহোৱা বুলি যদি সংগীতৰ বিশালভাৱে দখল থকা ব্যক্তিসকলে ভাবে তেনেহ'লে লক্ষ্মণ দেৱনাথৰ চেনেলত তেওঁলোকে পৰামৰ্শ দিব আৰু শেষত মই লক্ষ্মণ দেৱনাথক এটাই কথা ক'ম যে তোমাৰ গীতটো চাবৰ কাৰণে অসমবাসীক তুমি কেনেধৰণে অনুৰোধ জনাবা তোমাৰ চেনেলটো চাবৰ কাৰণে যেহেতু মই ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াৰ জন্মদিনৰ শুভেচ্ছাৰে মই গীতটো আপলোড কৰিছোঁ আৰু গুৰু দক্ষিণা হিচাপেতো মই দিব লগা মোৰ তাত একোৱে নাই তুমি গুৰু বুলি ভাবা হয় মানে ডক্টৰ ভূপেন হাজৰিকা গুৰু বুলি যদিও তুমি তেখেতক ওচৰৰ পৰা পোৱা নাই কিন্তু তুমি মনতে ডক্টৰ ভূপেন হাজৰিকাৰ একালব্যৰ দৰে তাৰমানে তুমি গুৰু মানিছা হয় আচ্ছা তো মই গুৰু দক্ষিণা দিব লগাটো মোৰ তাত একোৱে নাই তো গতিকে মই এই গীতটো অসমবাসী ৰাইজৰ আগত পেশ কৰিলোঁ অসমবাসী ৰাইজে যদি আদৰি লয় তেতিয়াহ'লে মই ভাবিম যে গুৰু দক্ষিণাটো মোৰ হয়তো মোৰ গুৰুৱে স্বীকাৰ কৰিছে বা মই সাৰ্থক হ'লোঁ হয় আচ্ছা এই গীতটোৰ যিটো গীত তুমি ৱেবছাইটত তোমাৰ ইউটিউব চেনেলত আপলোড কৰিছা এই গীতটোৰ এটা কলি তুমি গাই দিব খুজিবা নেকি বাৰু অসমবাসীৰ কাৰণে নিশ্চয় সৰস্বতীৰ বৰ পুত্ৰ তুমি জাতিৰ আত্মা সৰস্বতীৰ বৰ পুত্ৰ তুমি জাতিৰ আত্মা
সংকট কালৰে গছি অক্ষয় বন্তি তুমি যে মহাত্মা হাজৰিকা তুমি যে মহাত্মা আপোনালোকক আমি AIN লাইফৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ সমূহ অসমবাসীক আমাৰ চেনেলটো আদৰি লোৱাৰ বাবে আৰু আমি আমাৰ চেনেলৰ জৰিয়তে লক্ষ্মণ দেৱনাথকো আমি তেখেতৰ অনাগত দিনত তেখেতে যাতে আগুৱাই যাব পাৰে সংগীত জগতখনত যাতে সপোনি পিটি নিজকে এজন প্ৰতিষ্ঠিত শিল্পী হিচাপে সমাজখনত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ আশীৰ্বাদ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি অনুষ্ঠান সামৰিছোঁ নমস্কাৰ ধন্যবাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916